মাতিলে কলে যে তোমাৰ সন্তানটিক থৈ আহাগৈ ক'ত গোকুলত আৰু গোকুলত জন্ম হৈছে যোগমায়া তেওঁক লৈ আহাগে আপোনা আপুনি খোল খালে সেই কাৰাগাৰৰ শিকলি শিয়ালে বাট দেখুৱালে যমুনাৰ সিপাৰত গৈ নিজৰ সন্তানক থৈ আহিলে আৰু তেতিয়ালৈকে সেই শিশুটিৰ নাম কৃষ্ণ নাছিলে কৃষ্ণ কোনে দিলে যেতিয়া গোকুলত নন্দৰ গৃহত গৰ্গ ঋষি গৈছিলে গৰ্গ ঋষিয়েহে আচলতে সেই সন্তানটিৰ নাম দিলে কৃষ্ণ এৰাম বসুদেৱে পঠাইল আহিল গৰ্গ ঋষি গুপ্ত কৰি জাত কৰ্ম কৰিলা হৰিষি কৃষ্ণ এৰাম কহিলা নন্দৰ আগে যত গুণ গ্ৰাস অবিধিমতে থৈলংগতো মাৰ কৃষ্ণ
পবিত্ৰ কৰিলা বৃন্দাবন হে কৃষ্ণ নাম লৈলা তুমি গোকুল ভৱনে হে গোকুল ভৱনে হে তোমাৰ সঙ্গে ৰস কৰে গোপগোপী গণে হে বধিবে কানাই মথুৰা কজায় মুখে মনোহৰ হাঁহি মুৰুলি বজায় বধিবে কানাই মথুৰা কজায় মুখে মনোহৰ হাঁহি মুৰুলি বজায় ৰাম কংসক বধিবে কানাই মথুৰা কজায় মুখে মনোহৰ হাঁহি মুৰুলি বজায় কংসক বধিবে কানাই মথুৰা চন্দন ফুট কুবুজা খাদৰি গুজি গুচি ভৈলা তাই পৰমা সুন্দৰী কংস বধিবে কানাই মথুৰা কজায় মুখে মনোহৰ হাঁহি মুৰুলি বজায় যেতিয়া কংসক বধ কৰিবলৈ বৃন্দাবনৰ পৰা কলৈ গৈছিলে মথুৰালৈ গৈছিলে আৰু যেতিয়া মথুৰাত গৈ কংসৰ সেই ৰাজসভাত সোমাইছিলে তাত এগৰাকী কংসৰ দাসীয়ে ৰামকৃষ্ণক কি কৰিছিলে চন্দন পিন্ধাইছিলে আৰু তেওঁ পূজি আছিলে তেওঁৰ নাম আছিলে হৈৰিন্ধি আৰু যেতিয়াই কৃষ্ণক চন্দন পিন্ধালেহি কৃষ্ণৰ স্পৰ্শ পাই সেই কুজি কি হৈ গৈছিলে 16 বছৰীয়া গাভৰু হৈ পৰিছিলে আৰু সেই ত্ৰেতা যুগত বোলে সুপৰ্ণখা আছিলে তেওঁ সেই ৰামক স্বামী ৰূপে পাব বিচাৰিছিলে তেতিয়া নাপালে তেওঁ তেতিয়াৰ পৰা তপস্যা কৰিলে সেই দ্বাপৰ যুগত কৃষ্ণক স্বামী ৰূপে পালে ৰাম গ'ল কুজি গ'ল চন্দন পিন্ধাবলৈ কৃষ্ণৰ স্পৰ্শ পাই কুজি ধামনি পাই